4 মে'ৰ দিনা খোলাবাৰ অফিসো খোলা থাকিব হয়তো বিদ্যালয়বোৰো খোলা থাকিব কিন্তু সকলো বাদ দি সিদিনাখন সকলোৰে এটা বিষয়ৰ প্ৰতি দৃষ্টি থাকিব সেইটো হৈছে নিৰ্বাচনী ফলাফল হয় সোমবাৰৰ দিনটোত আপুনি যদি ভাবিছে নিৰ্বাচনী ফলাফল কেনেকুৱা হ'ব অফিস যোৱাৰ আগতেও হয়তো আপুনি ভাবিব টিভিটোকে চাই লওঁ বা মোবাইলটোকে খুলি লওঁ নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে প্ৰতিটো ফলাফল পাব প্ৰতিটো সময়তেই আৰু আমি ধাৰাবাহিকভাৱে পুৱা 7 বজাৰ পৰা আপোনালোকক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই থাকিম সেয়ে আপুনি অফিস ওলাইছে অফিসত থাকিব বাবেই যে আপোনাৰ ফলাফলৰ খবৰবোৰ নাপাব তেনেকুৱা নহয় মাজত আপুনি যিমান যি তথ্য লাগে গোটেইখিনিৰ বাবে অফিসৰ কামৰ মাজতে এবাৰ মোবাইলটো চালেই হ'ল বা টিভিটো চালেই হ'ল সকলো ফলাফল লাভ কৰিব মানে আপুনি ট্ৰাফিকতে আবদ্ধ হৈ আছে অথবা অফিসতে গৈছে অফিসতে কাম কৰি আছে অথবা আন কৰবাত আপুনি ব্যস্ত হৈ আছে চিন্তা নাই মোবাইলটো লৈ ললেই হ'ল আৰু ফলাফলৰ বাবে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টটো খুলি চালেই হ'ল আৰু প্ৰতি মুহূৰ্তৰ আপডেট আমি আপোনালোকক জনাই থাকিবলৈ সক্ষম হ'ম এক্সিট পোলে বহু কথা ক'লে কিন্তু সাধাৰণ ৰাইজে কৈছে যে এক্সিট পোলৰ মতে এবাৰ নহ'ব বিভিন্ন জনৰ কথা যে এক্সিট পোলে যিমান দেখুৱাইছে সিমান হয়তো নহ'বও পাৰে আন একাংশই কৈছে যে এক্সিট পোলত যিটো দেখুৱাইছে সেইটোৱে বাস্তৱত হ'ব এতিয়া আপোনালোকে কি কয় আপোনালোকৰ মতে এক্সিট পোলে হ'ব নে এবাৰ কৰবাত পৰিৱৰ্তন হ'ব পাৰে নিৰ্বাচনী ফলাফল আপোনালোকে কেনে হোৱাটো বিচাৰিছে বা কেনে হ'ব পাৰে বুলি আশা কৰিছে গোটেইখিনি কথা আমাৰ কমেন্ট বক্সতো কমেন্ট কৰি জনাওক আৰু প্ৰতি মুহূৰ্তৰ খবৰ আৰু আপডেটৰ বাবে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট